আমাৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি আজমল সুপাৰ 40 ক্লাছ 8 এডমিশন সিলেকশন টেষ্টৰ কাৰণে আমি 2020 কেইটামান কোৱেশ্চন আমি সলভ কৰিছো 2020 তাৰে যিমান বিলাক কোৱেশ্চন আহিছিল তাৰে কেইটামান আমি সলভ কৰিছিলো আজি আমি 19 নম্বৰৰ পৰা আৰম্ভ কৰিছো আৰু বাকি কেইটা মই সলভ কৰি দি আছো তোমালোকে চেনেলটো মোৰ সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে কমেন্ট কৰিবা এইখিনি তোমালোকৰ কাৰণে বহুত হেল্প হ'ব আমি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 19 টো 19 ত কি দি আছিল তোমালোকৰ এনেকা বুজাই দিছো ৰবা অৰ্পিতৰ মনত কিছুমান মাৰ্বল আছে হি তাৰে আধা মাৰ্বল টেমাত আৰু 1/6 তাৰ পকেটত ভৰালে যদি মুঠ মাৰ্বল মনত থকা মাৰ্বলৰ দুগুণতকৈ 10 বেছি হয় তেন্তে টেমাত থকা মাৰ্বলৰ সংখ্যা নিৰ্ণয় কৰা ইয়াত তোমালোকে কোৱেশ্চনটো হয়তো বুজি পাইছাই মই ইয়াত সলভ কৰিছো তাৰ মানে হল কি তাৰ মনা আছে এই মনত কেইটামান মাৰ্বল আছে আমি ধৰি লৈছো মনত থকা মাৰ্বলৰ সংখ্যা x ইয়াৰ পৰা তেওঁ মাৰ্বল উলিয়াইছে নাই ইয়াৰ পৰা মাৰ্বল উলাইছে কিমান আধা মাৰ্বল উলাইছে এটা তো জাৰত থৈছে আৰু ইয়াৰে আধা উলাৰ পিছত যিমানখিনি বাকি থাকিল তাৰনে x/2 তো বাকি থাকিল হয় ইয়াৰে আকৌ 1/6 পাৰ্ট 6/1 অংশ ই কত হৈছে পকেটত থৈছে হয় তেনে হলে আমাক কি উলিয়াব লাগিব যে তেওঁ টেমাত কেইটা মাৰ্বল থৈছে আচ্ছা ইতিমধ্যে মই আলোচনা কৰিছোৱে যে ধৰি লোৱা যে মুঠ মাৰ্বলৰ সংখ্যা x তেনে হলে মুঠ মাৰ্বলৰ সংখ্যা হল আমাৰ x তাৰ পিছত হল কি তেনে হলে আধা হ'ব মানে x/2 হ'ব আমাৰ টেমাত ভৰা মাৰ্বলৰ সংখ্যা আৰু এই যে x/2 যে আছে মানে যিখিনি আধা বাকি থাকিল এই আধাৰ আকৌ 6/1 অংশ হয়নে তেওঁ পকেটত ভৰাইছে গতিকে এইখিনি টোটাল তেওঁ মুঠ মাৰ্বলৰ পৰা উলিয়াই লৈছে উলিয়াই লোৱাৰ পিছত যেতিয়া যদি আমি এইখিনি বিয়োগ কৰো তেনে হলে এতিয়া মনত কেইটা মাৰ্বল আছে মনত থকা মাৰ্বলৰ সংখ্যা ইমানখিনি হ'ব তোমালোকে বুজি পাইছানে আকৌ এবাৰ কৈছো যে মনত আমাৰ মুঠ মাৰ্বল আছিল ইমানখিনি তাৰে x/2 মানে আধা তেওঁ টেমাত থৈছে এই x/2 ৰ পৰা আকৌ কিমান কৰিছে 1/6 পাৰ্ট তেওঁ পকেটত ভৰাইছে গতিকে এই গোটেইখিনি যদি আমি মুঠ মাৰ্বলৰ সংখ্যাৰ পৰা বিয়োগ কৰো তেনে এতিয়া মনত কিমানখিনি মাৰ্বল থাকিব সেইখিনি আমি পাম ইয়াক মই সলভ কৰি লৈছো ৰবা x মাইনাস তেনে ইয়াত কি লিখিম আমি x/2 ঠিকে থাকিল ইয়াত আমি পূৰণ হৰণ কৰিলে x/12 হ'ব এইটো গল নেক্সট তাৰ পিছত এতিয়া আহিব তোমালোকৰ x মাইনাস ইয়াৰ আমি লসাগু উলিয়ালে কিমান হ'ব 12 হ'ব গতিকে কিমান বাৰ বাদ যাব ইয়াত 6 টাইমছ হয়নে কিমান বাৰ যাব 6 টাইমছ গতিকে 6x হ'ব আৰু ইয়াত x একবাৰে যাব তো সমান সমান তোমালোকে লিখিবা x মাইনাস ইয়াত 12 আৰু ওপৰত থাকিল 7 7x এতিয়া আমি কৰিম কি ইয়াৰ লসাগু উলিয়াম ইয়াৰ লসাগু হ'ব আমাৰ 12 আৰু ইয়াত হ'ব 12x মাইনাস 7x তাৰ মানে আমাৰ হৈ গল ইয়াত হল 5x আৰু ইয়াত হল 12 গতিকে এইখিনি মাৰ্বল আমাৰ কত থাকিল মনত বাকি থাকিল মানে টেমাত আৰু পকেটত ভৰাৰ পিছত এতিয়া তোমালোকক শৰ্ত দিছে শর্ত কি দিছে যে মুঠ মাৰ্বলৰ সংখ্যা তাৰ মানে x ইকুৱেল টু কি হ'ব মনত আমাৰ যিখিনি মাৰ্বল বাকি আছে মানে 5x/12 তাৰে দুগুণতকৈ 10টা আকৌ বেছি এনেকৈ দিছে দুগুণতকৈ 10টা বেছি এতিয়া এটা আমি সলভ কৰিলে মুঠ মাৰ্বলৰ সংখ্যা আমি পাম এতিয়া ওপৰত 2 আছে আৰু তলত 12 আছে কাটিলে তোমাৰ 6 বাৰ যাব গতিকে থাকিল আমাৰ 5x/6 + 10 নাই এতিয়া আমি কৰিম কি ইফাল হিফাল কৰি লম ইমপ্লাইজ ৰবা ইমপ্লাইজ
x তো আছে 10 ইফালে আহিলে মাইনাস হ'ব ইকুয়াল টু 5x by 6 হ'ব তাৰপিছত এটাক আমি সলভ কৰিম ইবান which implies cross multiple কৰি দিছো ইয়াত 6x minus 60 equal to 5x হৈছে গতিকে 5x 6x 6x থাকিল 5x যদি ইফালে আহিল minus 5x 60 ইফালে গলে minus 60 কৰি ইফালে গলে plus 60 implies x equal to কিমান হ'ব 60 তেনেহলে আমাৰ মুঠ মাৰ্বলৰ সংখ্যা আমাৰ 60 হ'ল এতিয়া তেনেহলে টেমাত ভৰা মাৰ্বলৰ সংখ্যা কিমান হ'ব half of 60 মানে 60 by 2 equal to 30 ইয়াৰ আনসাৰ গতে হয়তো গম পাইছা তোমালোকে এটা ইমান সহজ নহয় ইমান কঠিনও নহয় কৰিব পাৰিলে কঠিন সহজ নোৱাৰিলে কঠিন গতিকে এইফালে তোমালোকে চাবা এই 30 হ'ব তোমালোকৰ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন লৈ গুছি গৈছো 21570 অংক কেইটাৰ পুনৰাবৃত্তি নকৰাকৈ গঠিত হোৱা পাঁচটা অংক বিশিষ্ট আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটাৰ পাৰ্থক্য আচ্ছা ইয়াত অংক কেইটা আছে আমাৰ পাঁচটা অংক আছে গতিকে ইহঁতক ৰিপিট নকৰাকৈ সবতকৈ ডাঙৰ আৰু সবতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য আমাক উলিয়াব দিছে এটা একেবাৰে সহজ মই তোমালোকক তথাপি কৰি দেখাইছো ৰবা এখানে আমি মুছি লৈছো ৰবা তেনেহলে তোমালোকে চাবা সংখ্যা কেইটা কিন্তু ৰিপিট নকৰিবলৈ কৈছে সবতকৈ ডাঙৰ সংখ্যাটো আমি লিখিম আগত সবতকৈ ডাঙৰ অংক লিখিবা 7 5 তাৰ পিছত 2 1 0 এইটো হল আমাৰ সবতকৈ ডাঙৰ সংখ্যা সবতকৈ সৰু সংখ্যা কোনটো হ'ব উল্টাই দিয়া তোমালোকে জাস্ট 1 0 2 5 7 এতিয়া পাৰ্থক্য যেহেতু বিয়োগ কৰি দিয়া গতিকে তোমালোকে বিয়োগ কেনেকৈ কৰিব লাগে জানাই এক ধাৰ কৰি লৈছে 10 হৈছে 10 ৰ পৰা তো 7 গলে 3 হ'ব জিয়া থাকিল 9 9 ৰ পৰা 5 গলে 4 থাকিব ইয়াত থাকিব 1 ইয়াত আকৌ ধাৰ ললা তোমালোকে 11 11 ৰ পৰা 2 গলে 9 ইয়াত থাকিল 4 আৰু 7 ৰ পৰা 1 গলে 6 64943 64943 1953 হ'ব না 64953 এইটো হ'ব আমাৰ आंसर 64953 ইয়াত মই কোড প্ৰবলেমটো কৰিলো আৰু ইয়াত 10 থাকিব 10 ৰ পৰা 5 গলে 5 ঠিক আছে 64953 হ'ব আচ্ছা এতিয়া নেক্সট কোৱেশ্চনটো আমি কেনেকৈ ডিল কৰিম ৰবা ইয়াত অলপ বহল ডাঙৰ কৰি দিছো ইয়াত এক্সপোনেন্টৰ অংক দিছে তোমালোকৰ ৰবা মই কৰি দিছো মই ইয়াৰ পৰা ডাইৰেক্ট কৰিছো আৰু নতুনকৈ তোলা নাই x to the power a x to the power b whole to the power c আছে নহয় যেহেতু whole to the power আছে জাস্ট পূৰণ কৰি দিলে হল এইবিলাক নেকি লিখিবা x to the power কি হ'ব এটো x to the power ac by x to the power bc গলে এটো পূৰণ তাৰ পিছত এটা হ'ব তেনেকে x to the power bc আৰু এটা হ'ব x to the power এটা b দিছে a দিছে ও a x to the power ab হ'ব এটা ৰবা x to the power দেইতে ৰবা লিখা অলপ ঝামেলা এইবিলাক x to the power ab তেনেহলে x to the power ac পূৰণ তাস কি হ'ব এটো x to the power bc আৰু ইয়াত হ'ব x to the power ab ইফালে তোমালোকে নিশ্চয় লক্ষ্য কৰিছা ও x to the power ac ৰবা ac bc
এতিয়া আমি কাটাকাটি কৰিম কেনেকৈ কাটাকাটি কৰিম x to the power ab x to the power ab cancel x to the power ac x to the power ac cancel x to the power bc x to the power bc cancel বাকি থাকিল আমাৰ 1 গতিকে 1 এ হ'ব আমাৰ রাইট आंसर A1 B অপশন নেক্সট কোশ্চেনটো কি দিছে 1000 k to the power 1001 minus 2 to the power 1000 কিমান হ'ব এটো आंसर আচ্ছা এটো आंसर একেবাৰে সহজ কৰি দিছো ৰবা 2 to the power 1001 টক আমি লিখিব পাৰো 2 to the power 1000 into 2 to the power 2 লিখিব পাৰো আমি তাৰপিছত minus 2 to the power 1000 মানে এতিয়া আমি দুটাতে চাইছে তোমালোকে 2 to the power 1000 আছে গতিকে 2 to the power 1000 মই কমন লৈছো ইয়াত বাকি থাকিল কি তোমালোকৰ 2 minus 1 বেয়া আছে নহয় মই ঠিক কৰি দিছো ৰবা ইফালে লিখি দিছো এই সব জাবৰা আছে তো 2 to the power 1001 ক আমি লিখিব পাৰো 2 to the power 1000 into 2 to 2 minus 2 to the power 1000 এতিয়া 2 to the power 1000 দুটাতে কমন আছে আমি কমন লৈছো ইয়াত থাকিল আমাৰ 2 ইয়াত থাকিল একোনা থাকিল মানে 1 নেক্সট আমি এটা কি কৰিব পাৰো ক্যালকুলেশন কৰিলে হ'ল Okay, 2 to the power 1000 2 minus 1 মানে কি হ'ব 1 আৰু 1 ক তুমি জাগে পূৰণ কৰিবা হেইটো হ'ব 2 to the power 1000 তেনে হলে 2 to the power 1000 এ হ'ব আমাৰ आंसर মানে সি অপশনটো অপশন সি নেক্সট কোশ্চেনটো লৈ গুছি গৈছো মই এজন মানুহে ক'লে মই এটা সংখ্যা ভাবিছো যেটো 3 ৰে বিভাজ্য 3 ৰে বিভাজ্য কৰি 5 যোগ কৰিলে উত্তৰটো মই ভবা সংখ্যাটোৰ দুগুণ হয় যেটো 3 ৰে বিভাজ্য কৰি 5 যোগ কৰিলে উত্তৰটো মই ভবা সংখ্যাটোৰ দুগুণ হয় আচ্ছা সংখ্যাটো কি ধৰি লোৱা হল এটা সহজ আছে ধৰি লোৱা হল সংখ্যাটো x গতিকে ভবা সংখ্যাটো x ভবা সংখ্যাটো যদি 1 হয় 3 দ্বাৰা ভাগ কৰি আমি 5 যোগ কৰিছো 5 যোগ কৰিলে কি হ'ব বুলি কৈছে উত্তৰটো মই ভবা সংখ্যাৰ দুগুণ হয় মানে it becomes equal to 2x মই উল্টা ফালে লিখি দিছো সিধা কৰিছো ভবা সংখ্যাটোক 3 ৰে হৰণ কৰি 5 যোগ কৰিলে ভবা সংখ্যাটোৰ দুগুণ হয় এনেকা কথা গতিকে ইমপ্লাইজ লিখিছো মই x by 3 equal to 2x minus 5 implies x equal to কি হ'ব 3 ইফালে গৈ পূৰণ হ'ব 6x minus 3 5 গুণ 15 তাৰ পিছত আহিল ইফালে implies 15 ইফালে আহিল x ইফালে গল 6x minus x কিমান হ'ব 5x হ'ব এতিয়া তোমালোকে চাইছা ইফালে 5 আছে আৰু ইফালে 15 আছে 5 3 গুণ 15 তেনে হলে আমাৰ x ৰ মান কিমান হ'ব 3 x ৰ মান কিমান ওলালে 3 তেনে হলে ভবা সংখ্যাটো কিমান হ'ব 3 হ'ব হয়তো आंसरটো ইফালে আছে কোড কোন आंसरটো এই যে অপশন ডি এটা হবে রাইট आंसर the next question 1 divided by 1 plus 1 by ইয়াৰ ভ্যালুটো কিমান হ'ব এটা মই কৈ দিছো তোমালোকক
এনেকা দীঘলীয়া অংক চাই ভয় পাব নালাগে 1 প্লাস ফার্স্টতে আছে কি 1 by 1 plus 1 by 1 minus 1 by 2 বা এনেকা না ইয়াক আমি সলভ কৰি আছো ৰবা implies নহয় equal 1 plus এই ওপৰ 1 এ থাকিল নাই এতিয়া নতুন যিবিলাক সংখ্যা থাকিব সববিলাক মই বেলেগ ইংকত লিখি আছো ৰবা যাতে তোমালোকৰ সুবিধা হয় আচ্ছা এতিয়া 1 plus 1 by এটো যে আছে ইয়াৰ আমি লখাগু বুলিছো 2 2 বিয়োগ 1 গল তাৰ পিছত সেম লিখি যাম 1 plus 1 by যাতে তোমালোকৰ সুবিধা হয় এই 1 plus 1 by 2 minus 1 মানে কি হ'ব 1 by 2 হ'ব next আকৌ equal to মই 1 plus 1 by এটো মানে সেমিং কোট ৰাখিছো 1 plus ইফালে চাবা 1 by 1 by 2 তেনে ওপৰত আমাৰ ডাইৰেক্ট 2 ওপৰলৈ উঠি যাব এনেকা হৈ গল এতিয়া নেক্সট লাইনত আমি কি লিখিম এবাৰ আৰু কালি চেঞ্জ কৰাৰ দৰকাৰ নাই ৰঙা কালি দি আমি চলাম প্লাস 1 by 1 plus 2 মানে 3 কি হ'ব 3 সব প্লাস আছিল তো না প্লাস আছিল না মাইনাস আছিল কৰবা মাইনাস থাকিলে ঝামেলা হ'ব ওকে ঠিক আছে বাকি বিলাক প্লাসে আছে লাষ্টত এনেকা থাকিল 1 plus 1 by 3 এতিয়া লখাগু হ'ব 3 3 plus 1 equal to 4 by 3 equal to 1 mix 1 by 3 1 mix 1 by 3 হ'ব আমাৰ অপশন বা 4 by 3 দিয়া আছে ইয়াত দিয়া আছে নহয় আছে এইটো হল 4 by 3 এইটো হ'ব রাইট आंसर নেক্সট কোশ্চেনত কি দিয়া আছে শ্রীমতী যোশীয়ে তেখেতৰ আয়তাকাৰ বাগিচাখন বেৰ দিব বিচাৰে শ্রীমতী যোশী বিচাৰিছে আচ্ছা আচ্ছা তাৰপিছত কি আছিল বাগিচাখনৰ দৈৰ্ঘ্য 9 mix 5 by 6 গজ তাৰপিছত বাগিচাখনৰ প্ৰস্থ 5 mix 1 by 4 গজ তেনেহলে কি আছে শ্রীমতী যোশী কিমান গজ বেৰ লাগিব কিমান গজ বেৰ লাগে ন এ দৈৰ্ঘ্য কি যেহেতু বেৰ দিব খুজিছে তাৰ কি আমাৰ পৰিসীমা উলিয়াব লাগিব আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল t = 2 * l + b হয়নে সমান 2 * l ৰ মান কিমান দিছিলে বাৰু আচ্ছা l ৰ মান ওপৰত চাই দিছো ৰবা 9 mix 5 by 6 9 mix 5 by 6 গজ আৰু প্ৰস্থ হ'ব তোমাৰ 5 mix 1 by 4 গজ এতিয়া ইয়াক ক্যালকুলেশন কৰিলে যথেষ্ট আচ্ছা সমান ইয়াত দিছো 2 * আচ্ছা 6 9 গুণ 54 54 plus 5 59 তো থাকিল 6 এইটো কিমান হ'ব আমাৰ 5 * 20 21 by 4 এতিয়া ইয়াক আমি লখাগু উলিয়াম 6 আৰু 4 ৰ লখাগু আমাৰ কিমান হ'ব 12 হ'ব ৰাইট তেনেহলে দুইবাৰ 2 দি 1 পূৰণ কৰিলে 2 9 গুণ 18 8 হাতত 1 তাৰপিছত 2 5 গুণ 10 11 যোগ ইয়াত তিনিবাৰ 3 1 কে 3 3 2 গুণ 6 6 হৈ গল নেক্সট ইকুৱেল টু আমি লিখিম 2 * ইফালে 12 ইফালে যোগ কৰিলে কিমান হ'ব 8 আৰু 3 11 1 আৰু 6 7 7 1 8 181 2 দি আমি কাটাকাটি কৰো 2 6 গুণ 12
6 টাইমস গ'ল এতিয়া 181/6 আনসাৰ বিলাকত কি কেনেকা আছে আচ্ছা মিক্সত দিয়া নাই তোমালোকৰ মিক্স কৰি দিয়া আছে মানে এতিয়া 181/6 এ দি আমি হৰণ কৰিম কিমান যাব 3 6 গুণ 18 এক ডিগ্ৰী তোমালোকে নমবা ভাগ না যায় 0 তাছ আকৌ ভাগ না যায় দশমিক দিব না লাগে তানে 30 মিক্স 1/6 সো অপশনটো আছে না আছে এইটো হ'ব তোমালোকৰ রাইট অপশন ডি এতিয়া কোশ্চেন নম্বৰ 26 আৰু ইয়া লাষ্ট বহুত দীঘলীয়া হৈ আছে যদি abc অখণ্ড সংখ্যা হয় তেন্তে a গ্রেটার দেন b তেন্তে কি হ'ব পাৰে ইয়াত কোনটো কন্ডিশন রাইট হ'ব আচ্ছা এইটো কন্ডিশন মই তোমালোক বুজাইছো a মানে বিতকৈ ডাঙৰ এতিয়া যদি আমি a c ৰে পূৰণ কৰো তেন্তে তে বিয়োগ c ৰে পূৰণ কৰিব লাগিব আৰু এইটো বাহাল থাকিব কেতিয়া তোমালোকে জানি লবা এই কন্ডিশনটো আমাৰ গ্রেটার দেন হৈ থাকিব কেতিয়া হ'ব যেতিয়া আমাৰ c টো প্লাস হ'ব পজিটিভ হ'ব c যদি পজিটিভ নহয় তেনেহলে নেগেটিভ যদি হয় তেনেহলে আমাৰ সাইনটো চেঞ্জ হৈ যাব চেঞ্জ হৈ উল্টা হৈ এনেকা হ'ব তোমালোকক এটা ভাইবিট এক্সাম্পল দি মই বুজাইছো ধৰি লোৱা 2 আৰু 3 আছে গ্রেটার দেন 2 এতিয়া 3 ক যদি মই 5 ৰে পূৰণ কৰো 3 5 গুণ 15 আৰু ইফালে 2 পূৰণ কৰিলে 2 5 গুণ 10 তথাপি গ্রেটার দেন হৈ থাকিব ঠিক আছে কিন্তু যদি তোমালোকৰ এই 3 ক যদি -5 ৰে পূৰণ কৰা তেনেহলে -15 আৰু ইফালে হ'ব -10 কিন্তু -15 -10 তকৈ সৰু সেই ক্ষেত্ৰত কি হ'ব আমাৰ সাইন চেঞ্জ হৈ যাব এনেকা হ'ব তেনেহলে আমাৰ আনসারটো কোনটো হ'ব যদি a গ্রেটার দেন b হয় তেনেহলে a * c গ্রেটার দেন b * c হ'ব যদি আমাৰ c টো পজিটিভ হয় গতিকে হেতু আমাৰ আনসার মানে এক নম্বৰটোই হ'ব আমাৰ আনসার এ এইখিনি আছিল তোমালোকৰ ভিডিও তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু টিউনিং হৈ থাকিবা যাতে তোমালোকৰ টেষ্টৰ কাৰণে মই লাগতিয়াল ভিডিওখিনি দি থাকিব পাৰো থ্যাংক ইউ